ইয়াৰ আগতে এনেকৈ ইস্তাহাৰ লোৱাৰ কথা আমি শুনা নাছিলোঁ। অৱশ্যে প্ৰত্যেক সময়তে বিশেষকৈ আমাৰ IPTA মুভমেণ্টৰ সময়ত আৰু প্ৰগতিশীল শিল্পী সাহিত্যিকসকলৰ সমাৱেশৰ সময়ত ইস্তাহাৰ ওলাইছিল, কিন্তু তাত সঠিকভাৱে কেৱল তেওঁলোকে নিজৰ যিটো বাট সেই বাটটোৰ কথা কৈছিল। এইখন সম্পূৰ্ণ এখন নতুন পুথি, য'ত ইয়াত 6টা বিষয় দাঙি ধৰিছে আৰু সেই দাঙি ধৰা বিষয়বিলাকৰ সম্পৰ্কে ডক্টৰ বৰংদুৱে আৰু প্ৰকল্প ৰঞ্জন ভাগৱতীয়েও ইতিমধ্যে কিছু কথা কৈ গৈছে, প্ৰায় গোটেই কথাখিনিয়ে কৈছে। মই এই গোটেইখিনি পঢ়ি উঠি মোৰ ভাৱ হ'ল যে বিশেষকৈ এই কিতাপখনত পৰ্বান্তৰ পদ্যৰ কিছু ভাল কবিতা আছে, পঠনযোগ্য কবিতা আছে, যিবোৰ কবিতাৰ ৰসাস্বাদন কৰিবৰ কাৰণে আমাৰ পঢ়ুৱৈসকলক নিশ্চয় আগ্ৰহান্বিত কৰিব। কিন্তু এইটো ঠিক যে সকলো কবিতাই সমান ভাল হ'ব বুলি আমি কেতিয়াও ক'ব নোৱাৰে। একেজন কবিৰে সকলো কবিতাই যে সমান ভাল হ'ব এনেকুৱা কোনো কথা নাই, কিন্তু ইয়াত ভাল কবিতাৰ সমাহাৰ এটা ঘটিছে। সেইবাবে মই প্ৰথম প্ৰচেষ্টাৰ প্ৰতি মই অভিনন্দন জনাইছোঁ আৰু মই অনুভৱ কৰিছোঁ যে হয়তো এই গোটটোৰ যিটো প্ৰথম আৰম্ভণি, এই আৰম্ভণিটো এটা নতুন সূচনা কৰিব পাৰে। আমাৰ কবিতাৰ জগতত এটা নতুন সূচনা হয়তো হ'ব পাৰে, কিন্তু তাত কিন্তু কিছুমান আছে, সেই কিন্তু কিছুমানৰ বেৰা আমি পাৰ হৈ গৈ থাকিব পাৰিব লাগিব। কাৰণ আমি এখন ইস্তাহাৰ কৰি দিলেই যে সকলো কবিয়ে ঠিক সেই ইস্তাহাৰ অনুসৰি কবিতা লিখিব, এইটো আমি আশা কৰিব নোৱাৰোঁ। কাৰণ প্ৰত্যেক মানুহৰ মাজতে এজন কবি থাকে। জ্যোতিপ্ৰসাদে শিল্পী বুলি কৈছে। শিল্পী মানেই হ'ল যে তেওঁৰ মাজত এটা কাব্যানুভূতি থাকিব লাগিব। কাব্যানুভূতি নোহোৱাকৈ কোনো সৃষ্টিশীল কৰ্ম কেতিয়াও হ'ব নোৱাৰে। গতিকে সেই কাব্যানুভূতি ক'ৰবাত এটা হয়তো বিন্দু হৈ আছে, ক'ৰবাত তাৰ অকণমান বিস্তাৰ ঘটিছে, ক'ৰবাত সেই শব্দৰ সৈতে প্ৰকাশ লাভ কৰিছে, কিন্তু তথাপি তাৰ এটা আনুভূতিক উপলব্ধি এটা থাকিবই লাগিব। প্ৰত্যেকজন লেখকে, কেৱল কবিয়েই নহয়, অন্যান্য সকলো লেখকেই নিজকে যদি প্ৰশ্ন কৰে, তেতিয়াহ'লে তাৰ উত্তৰটো কিছু পৰিমাণে পাব। মই কিয় এইটো লিখিলোঁ? লোকক দেখি যদি কোনোবাই লিখিবলৈ লৈছে যে ময়ো এটা কবিতা লিখোঁ, তেওঁ লিখিছে, তেতিয়া সেইটো বেলেগ কথা। কিন্তু যেতিয়া নিজে স্বতঃপ্ৰণোদিত হৈ, অনুপ্ৰাণিত হৈ এটা কবিতা লিখিবলৈ লয় বা এটা গল্প লিখিবলৈ লয়, তেওঁ নিজকে নিজে প্ৰশ্ন কৰিলে গম পাব যে তেওঁ কিয় এই কামটো কৰিছে। তেওঁ এই কামটো কেতিয়াও নিশ্চয় তেওঁৰ নামটো চাৰিওফালে প্ৰচাৰ হওক, কবি হিচাপে খ্যাতি লাভ কৰক, সেই লক্ষ্যটো প্ৰথম অৱস্থাত এজন কবিৰ কেতিয়াও নাথাকে। এইটো পৰৱৰ্তী কালত গ্ৰ' কৰিব পাৰে, সি গঢ় ল'ব পাৰে। কাৰণ প্ৰথম আৰু প্ৰধান কথাই হ'ল কবিজনৰ যে তেওঁ নিজৰ অন্তৰত যিটো আনুভূতিক জাগৰণ এটা ঘটিছে, সেই জাগৰণটোক তেওঁ ধৰি ৰাখিব খোজে। আৰু সকলো সৃষ্টিশীল লেখকেই দৰাচলতে প্ৰথম অৱস্থাত তেওঁ যে লিখে তেওঁৰ নিজৰ সেই মনোভাৱখিনি সংৰক্ষণ কৰিবৰ কাৰণে। আৰু একেবাৰে যদি আমি মানুহৰ ভিতৰলৈ সোমাই যাব পাৰিলোহেঁতেন, হয়তো দেখিলোহেঁতেন যে সংৰক্ষণ কৰে তেওঁৰ কাৰণে, যে তেওঁ আকৌ কেতিয়াবা তাৰ জুতি ল'ব। কিন্তু যদি আমি আনৰ কাৰণে লিখোঁ যে আনে ভাল পাব লাগিব, সেইটো এটা বেলেগ, এইটো দ্বিতীয় স্তৰলৈ আহিব। গতিকে লেখকজনে, কবিজনে অনুভৱ কৰে যে তেওঁ ক'বলগীয়া কথা, অনুভৱ কৰা কথাখিনি ক'বলগীয়া হৈ আছে, প্ৰকাশ কৰিবলগীয়া হৈ আছে, মই সেইখিনি লিখি থওঁ। সেইকাৰণে এক প্ৰকাৰ ক'বলৈ গ'লে প্ৰত্যেকটো কবিতাই এজন কবিৰ তেওঁৰ ব্যক্তিগত ডায়েৰীৰ একোখিলা পাতৰ নিচিনা। তাৰপিছত তেওঁ সেইটো যেতিয়া কাঢ়ি কটালি তাক সুন্দৰকৈ তোলে,
তেতিয়া তেওঁ তাক সেইটো পাঠকসকলৰ সন্মুখত দাঙি ধৰে বা পাঠকসকলৰ হাতত তুলি দিয়ে। তেতিয়া পঢ়ুৱৈসকলে তাৰ বিচাৰ কৰে, ভাল পায় বা বেয়া পায়। কিন্তু কবিয়ে নিজে নিজৰ ৰচনা বেয়া পোৱাৰ প্ৰশ্ন নাই, কাৰণ তেওঁ নিজে সেই অনুভৱটো কৰিছে কাৰণেই তাক তেওঁ শব্দৰূপ দিবলৈ যত্ন কৰিছে। মই নিজে সদায় এটা কথা ভাবোঁ যে আমি যিখন আজি ইস্তাহাৰ ইয়াত প্ৰকাশ কৰিছোঁ, তেনেকুৱা ইস্তাহাৰ হয়তো ভৱিষ্যতেও কোনোবাই কেতিয়াবা কৰিব। মোৰ মনত পৰিছে যে আজিৰ পৰা প্ৰায় 20 বছৰমানৰ আগতে আমি এখন আলোচনী উলিয়াইছিলোঁ ইয়াৰ পৰা উত্তৰায়ণ বুলি পেলাই। উত্তৰায়ণৰ এখন ইস্তাহাৰ তৈয়াৰ কৰিছিলোঁ, সেইখনৰ সম্পাদক ময়ে আছিলোঁ। আৰু সেই ইস্তাহাৰখনতো আমি কিছুমান তাত ধৰি দিছিলোঁ যে এনেকুৱা হ'ব লাগে, তেনেকুৱা হ'ব লাগে, তেনেকুৱা হ'ব লাগে ইত্যাদি। কিন্তু তাকে আমি একেবাৰে পঢ়ামুঠিয়াকৈ ধৰা নাছিলোঁ যে এনেকুৱা হোৱা ভাল। এতিয়া মই দেখিছোঁ যে ইয়াতো ঠিক তেনেকৈ কোনটো ভাল হ'ব লাগে সেই বাটটো বিচাৰিবৰ কাৰণে ইয়াত যত্ন কৰা হৈছে। কিন্তু এইটো ঠিক যে কবিতাই হওক বা উপন্যাসেই হওক বা গল্পই হওক বা নাটকেই হওক, যিয়েই হওক, সকলো শিল্পকৰ্ম মানুহৰ এক্টিভিটিছ, মানুহৰ কাম। আৰু মানুহৰ এই কামবোৰৰ লগত মানুহৰ আৰু সমাজৰ জীৱন যাত্ৰাৰ শৈলী, জীৱন যাত্ৰা জড়িত হৈ আছে। জন্মৰ পৰা মানুহে তাৰ সকলো যত্নৰ সৈতে নিজৰ পৰিৱৰ্তন সাধন কৰি আহি আছে। জ্যোতিপ্ৰসাদে বৰ সুন্দৰকৈ সেই কথাটো কৈছে যে সকলো মানুহৰ প্ৰাণত এজন শিল্পী আছে। আৰু সেইকাৰণে তেওঁ কৈছে যে জনতাটোৰ প্ৰাণৰ প্ৰাণত মনৰ মনত শিল্পী যে মই লুকাই লুকাই আছোঁ। শিল্পীৰ কাম কি? শিল্পীৰ কাম তেওঁৰ নিজৰ মনেৰে ভবা, মনেৰে অনুভৱ কৰা কোনো এটা ৰচনা কৰা, নতুন বস্তু ৰচনা কৰা। গতিকে সেই যে শিল্পীজন, প্ৰত্যেকজন কবিয়ে এজন শিল্পী, কিন্তু তেওঁলোকৰ জীৱনটো সমাজ জীৱনৰ লগত জড়িত, তেওঁলোকৰ জীৱনটো সভ্যতাৰ লগত জড়িত। মানুহে নিজে সভ্যতাৰ সৌধটো গঢ়ি তুলিছে, সমাজৰ পৰিৱৰ্তন সাধন কৰিছে। গতিকে এই যে সভ্যতা আৰু সমাজৰ পৰিৱৰ্তন, এই পৰিৱৰ্তনৰ লগত মানুহৰ প্ৰত্যেকবোৰ কামেই জড়িত হৈ থাকে। অলপ আগতে ডক্টৰ বৰমুদে সুন্দৰকৈ কৈছে যে এইটো প্ৰকল্পও কৈ গৈছে বোধকৰো, ইয়াতো আছে সেইটো যে আধুনিকতাবাদী যিসকল কবি, ঠিক আমি ক'বলৈ গ'লে 19 শতিকাৰ শেষ আৰু 20 শতিকাৰ আৰম্ভণিৰ পৰা যিটো ধুমুহা বৈ আহিলে, সেই বহুতো ধৰণেৰে সেই আমাক এক প্ৰকাৰ এখন দুৰ্বুদ্ধ জগতলৈ টানি নিয়াৰ নিচিনা হৈছিলে। কিন্তু সেইটো সেই সময়ৰ বোধ কৰোঁ এটা দাবী আছিলে। কাৰণ সেই সময়ত প্ৰথম বিশ্বযুদ্ধ হৈছে, গীৰ্জাৰ ওপৰত থকা মানুহৰ যিটো বিশ্বাস, সেই বিশ্বাসটো ভাগি গৈছে, মানুহ অসহায় হৈ পৰিছে, যেন তেওঁলোকৰ ভৱিষ্যতটো একো নাই, এনেকুৱা ধৰণৰ ধাৰণা কিছুমান হৈছে। গতিকে তাৰ ফলস্বৰূপে তেওঁলোকৰ মনৰ মাজত তেনেকুৱা ধৰণৰ যিবোৰ ভাৱৰ উদ্গীৰণ, সেই ভাৱবোৰ উদ্গীৰণ ঘটিছে। আৰু তেওঁলোকে লিখা কবিতাবোৰ কেৱল নিজৰ কাৰণে লিখা কবিতাৰ দৰে হৈ পৰিছে। তাত অন্য কোনো সমষ্টিগত মানুহৰ সেইটো কথা নাই। নিজে নিজৰ কাৰণে ভাবিছে তেওঁ সংসাৰখন, পৃথিৱীখন, জীৱনটোক কেনেকৈ অনুভৱ কৰিছে সেই সময়ত। কিন্তু আমাৰ জীৱন তাতেই ৰৈ যোৱা নাই। আমি দেখিছোঁ যে সেই প্ৰথম মহাসমৰৰ বিশ্বযুদ্ধৰ পিছত দ্বিতীয় বিশ্বযুদ্ধ আকৌ আহিছে। আৰু দ্বিতীয় বিশ্বযুদ্ধই মানুহৰ আগৰ যিখিনি ভাগিছিলে সেইখিনি আৰু কোবালভাৱে তাক ভাঙি পেলাবলৈ যত্ন কৰিলে। এই প্ৰথম বিশ্বযুদ্ধৰ আগে আমি দেখিছোঁ যে নিশ্চয়ৰ নিচিনা মানুহৰ আৱিৰ্ভাৱ ঘটিছে, যি গীৰ্জাৰ ওপৰত থকা বিশ্বাস সম্পূৰ্ণৰূপে নাকচ কৰিছিলে, ঈশ্বৰৰ ওপৰত থকা বিশ্বাস সম্পূৰ্ণৰূপে নাকচ কৰিছিলে। আৰু এতিয়া আমি দ্বিতীয় মহাযুদ্ধ যেতিয়া আৰম্ভ হ'ল, তেতিয়া দেখিলোঁ কি চাৰিওফালে মানুহৰ হতাশা। অথচ সেই সময়ত আকৌ মন কৰিবলগীয়া যে দ্বিতীয় মহাযুদ্ধ হোৱাৰ আগতে আৰু প্ৰথম মহাযুদ্ধৰ শেহত ৰুছ দেশত এটা নতুন বিপ্লৱ ঘটিছে, নতুন ৰূপান্তৰ এটা ঘটিছে। গতিকে সেই ৰূপান্তৰৰ এটা ধাৰা আৰু এইফালেদি
ইউৰোপত গঢ়ি উঠা এটা ধাৰা, এই দুটা ধাৰা সমান্তৰালকৈ ববলৈ আৰম্ভ কৰিলে। গতিকে তাৰ মাজত মানুহে কোনটো ধাৰা ল'ব? দেখা গ'ল যে যিহেতু আমাৰ সভ্যতাৰ যিটো গতি সেই সভ্যতাৰ গতিটো আমাৰ পশ্চিমৰ পৰাই আহিছে, আৰু দেখা গৈছে যে বিজ্ঞান আৰু প্ৰযুক্তিৰ যিটো বিকাশ, সেই বিকাশৰ লগতো পশ্চিম জড়িত। আৰ্নল্ড টৰ্ণবিয়ে বৰ সুন্দৰকৈ কৈছিল যে বিজ্ঞান আৰু প্ৰযুক্তিক বাদ দি পেলাই কোনো সভ্যতাই, আনকি অতি প্ৰাচীন ভাৰতীয় সভ্যতাৰ নিচিনা প্ৰাচীন সভ্যতাও জীয়াই থাকিব নোৱাৰিব। কাৰণ বিজ্ঞান আৰু প্ৰযুক্তি এনেভাৱে সমগ্ৰ আমাৰ সভ্যতাক গ্ৰাস কৰিছে, সামাজিক জীৱনক গ্ৰাস কৰিছে যে তাৰ পৰা হাত সৰাৰ কাৰো উপায় নাই। কিন্তু তাৰ লগত আপোচ কৰি পেলাইহে জীয়াই থাকিব পাৰিব, এইটোৱে আছিল তেওঁৰ ধাৰণা। হয়, সেইফালৰ পৰা আমি দেখিছোঁ যে আমাৰ জীৱন যাত্ৰাৰ ৰীতি সলনি হৈ গৈছে, শৈলী সলনি হৈ গৈছে। আমাৰ ঘৰ দুৱাৰ, খোৱা বোৱা, পিন্ধা উৰাই সকলোতে আমি দেখিছোঁ যে এটা অগত্যে নেদেখা পৰিৱৰ্তন এটা ঠাই পাইছে, আৰু সাহিত্যতো তাৰ প্ৰভাৱ পৰিছে। সেই সময়ত আমি কেইবাটাও নতুন নতুন ধাৰা, আধুনিকতাবাদৰ ভিতৰৰে ধাৰা সেইবিলাক গ্ৰ' কৰা দেখিছোঁ, গঢ় লৈ উঠা দেখিছোঁ। আৰু সেই গঢ় লৈ উঠা ধাৰাবিলাকে মানুহৰ যিটো হতাশা, অনিশ্চয়তা, তাৰপিছত তেওঁলোকৰ মনৰ মাজৰ ক্ৰোধ, এই আটাইবোৰ প্ৰকাশ কৰিবৰ কাৰণে যত্ন কৰিছে। এতিয়া সময় সলনি হৈছে, সভ্যতাৰ ৰূপো সলনি হৈছে, সমাজ জীৱনৰ ৰূপো লাহে লাহে সলনি হ'বলৈ ধৰিছে। আৰু এতিয়া আমি অনুভৱ কৰিছোঁ যে আমি যেন সেই নৱকান্ত বৰুৱাই কোৱাৰ নিচিনাকৈ আইতাৰ জধলা চুঙাটো বিচাৰি যেন আমি আকৌ এবাৰ তাত মৰম আকলো আমাৰ মনটোৱে তালৈ ঘূৰি যাবলৈ যেন মাজে মাজে মন কৰে। এই যে আমাৰ বৰ্তমানৰ জীৱন যাত্ৰাই অনা বিভিন্ন প্ৰকাৰৰ সংশয় আমি অনুভৱ কৰিছোঁ, সেই সংশয়বোৰেই বোধ কৰোঁ আমাক এনেকৈ কবিতাৰ এখন ইস্তাহাৰ উলিয়াবৰ কাৰণে আমাৰ ওচৰত দাবী কৰিব পাৰে যে বৰ্তমানৰ যিবোৰ সংশয়, যিবোৰ দুৰ্ভাৱনাৰ মাজত আমি আছোঁ, সেই দুৰ্ভাৱনাবোৰৰ পৰা আমি ৰেহাই পাবলৈ হ'লে আমি কি কৰিব পাৰোঁ। কিন্তু একেবাৰে নিকাকৈ ক'বলৈ হ'লে দৰাচলতে কবিতাক আমি কোনো সংজ্ঞাৰে সংজ্ঞায়িত কৰিব নোৱাৰোঁ, উৎসাহিত কৰিব নোৱাৰোঁ। কাৰণ সৃষ্টিশীল কৰ্মবোৰ এনেকুৱা যে তাক আমি এডাল সূতাৰে সৈতে বান্ধি থৈ দিব নোৱাৰোঁ। সি বেলেগ বেলেগ বাট ল'লেও খালি আমি চাব লাগিব যাতে সি মানুহৰ তাৰ যিটো অন্তৰ জীৱন আৰু তাৰ যিটো বহিৰ জীৱন, এই দুয়োটাৰ বিৰুদ্ধে যাব পৰা কোনো কাম যাতে সি নকৰে। কিন্তু লেখকসকল, সাহিত্যিকসকল, শিল্পীসকলে তেওঁলোকৰ চিন্তাৰ মাজেদি মানৱ প্ৰেমকে সদায় দেখুৱাই আহিছে, সামাজিক দায়বদ্ধতাই কৈ আহিছে। কিন্তু তাকে বহুতে হয়তো পোনপটীয়াকৈ কোৱা নাই, আৰু বহুতে পোনপটীয়াকৈ কৈছে। এতিয়া আমাৰ এই ইস্তাহাৰত সেই ভাৱটো আছে যে আমি কেনেকৈ আমাৰ কবিতাক এটা নতুন ৰূপ দিওঁ, যিটো ৰূপে হয়তো কবিতাক আকৌ জনসাধাৰণৰ মাজলৈ লৈ যাব। দুটা কথা মই সদায় অনুভৱ কৰোঁ যে আমি ইয়াত কোৱা হৈছে যে কাহিনী ধৰ্মিতা বা বিৱৰণ ধৰ্মিতা যিটো ৰূপ কবিতাৰ, সেইটোৰ লগত আমাৰ সম্পৰ্ক পুনৰ স্থাপন কৰিব লাগে, এনেকুৱা এটা ভাৱ হৈছে। কিন্তু আমি ঘূৰি যাবলৈ মন কৰিলেও আমি কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ যিটো সুৰেৰে সৈতে গোৱা ৰূপ, সেইটোলৈ আমি ঘূৰি যাব নোৱাৰোঁ। আমাৰ ঘূৰি যোৱাটো নিশ্চয় কিছু পৃথক হ'ব লাগিব। আমি আগতে যিদৰে আমি আমাৰ গাঁৱৰ বুঢ়াসকলে গোট খালে কয় যে দশমৰে অধ্যায় এটা মেলাচোন, এতিয়া আমি নকওঁ যে নৱকান্ত বৰুৱাৰ অধ্যায় এটাকে মেলাচোন, আজি কোনো গোট খাই পেলাই আমি তেনেকৈ নকওঁ। গতিকে আমাৰ এই যে সময়ৰ সলনিৰ লগে লগে হোৱা আমাৰ মানসিক সলনি, সেই মানসিক সলনিটোৰ লগতো কবিতাই হওক, সমাজ জীৱনেই হওক, সি খাপ খাব পৰাকৈ নিজকে প্ৰস্তুত কৰি ল'ব লাগিব আৰু আগবাঢ়ি যাবলৈ যত্ন কৰিব লাগিব। কবিতাৰ ক্ষেত্ৰত মোৰ নিজৰ এটা ভাৱ যে সেইবাবে কবিতাৰ কোনো এটা ফ্ৰেম নাই, এটা ফ্ৰেমত কবিতা বন্দী হৈ নাথাকে। আমি আমাৰ মনৰ বস্তু আমি হেৰি কৰিব পাৰোঁ,
বেলেগ বেলেগ ফ্ৰেমত তাক ধৰি ৰাখোঁ, সকলো ফ্ৰেম একে হ'ব নোৱাৰে, তেতিয়াহ'লে সি আমনিদায়কো হ'ব পাৰে হয়তো। ভাৱানুভূতিৰ গভীৰত কবিতাৰ বীজ সোমাই থাকে, ভাৱানুভূতিৰ গভীৰত সোমাই থাকে বীজটো, আৰু এই ভাৱানুভূতিৰ ৰঙেই কবিতাৰ ৰং নিৰ্ণয় কৰি দিয়ে। ভাৱানুভূতি যিমানে গভীৰ হ'ব, সেই গভীৰতাই ৰংটো তাক ঠিক কৰি দিব। আমি যদি সঁচাকৈ সমাজ জীৱনৰ কথা ক'ব খোজোঁ, তেনেহ'লে ভিতৰৰ পৰা মোৰ সেইটো জাগৰণ এটা ঘটিব লাগিব। এইটো দৰকাৰী কাম সেইকাৰণে কৰিম এইটো নহয়, এই দৰকাৰটো মোৰ হৃদয়ৰ যিটো প্ৰেৰণাৰ উৎস তাত সি জড়িত হৈ পৰিব লাগিব, তেতিয়াহে সি যথাৰ্থতে কবিতাৰ যিটো ৰূপ সেই ৰূপটো পাবৰ কাৰণে সক্ষম হ'ব। মানুহৰ ভাৱানুভূতি সাৰ্বজনীন, সেই সম্পৰ্কে কোনো সন্দেহ নাই, কিন্তু কালচক্ৰই তাৰ বাহিৰৰ ৰূপ নিৰ্ণয় কৰি দিয়ে। ভাৱানুভূতিৰ ৰূপটো সাৰ্বজনীন, কিন্তু কালচক্ৰই তাৰ বাহিৰৰ ৰূপটো সলনি কৰি দিয়ে। কালচক্ৰ হ'ল জ্যোতিহীন গতিৰে ঘূৰ্ণায়মান, কালচক্ৰ জ্যোতিহীন গতিৰে সি ঘূৰ্ণায়মান, তাক আমি ধৰি ৰাখিব নোৱাৰোঁ। মানুহে তাৰ জন্মৰ পৰা সেইকাৰণে তাৰ জীৱনৰ সমাজৰ সভ্যতাৰ পৰিৱৰ্তন সাধন কৰি আহি আছে, আৰু সেইকাৰণে সভ্যতাৰ এটা স্থিৰীকৃত ৰূপ নাই। সি কিছুদিনলৈ হয়তো আছে, তাৰপিছত কিছুদিনৰ পিছত সি নাইকিয়া হৈ গৈছে। সংস্কৃতিৰ স্থিৰীকৃত ৰূপ এটা আমি কেতিয়াও নাপাওঁ। ভাৱক শব্দৰে ধৰি ৰাখিব পাৰি, কিন্তু অনুভৱক শব্দৰে পোনপটীয়াকৈ ধৰাটো বৰ টান কাম। সেইটো ভাল কবিয়ে সেইটো কৰিব পাৰে, ভাল চিত্ৰকৰ এজনেই সেইটো কৰিব পাৰিব, কিন্তু আমি শব্দক আমি ধৰি ৰাখিবলৈ শব্দৰ সৈতে আমাৰ সকলো কথা যে প্ৰকাশ কৰি দিব পাৰিম এনে নহয়। সেইকাৰণেই তাত অন্য কিছুমান ব্যঞ্জনা দাঙি ধৰিব পৰা, ব্যঞ্জনা সৃষ্টি কৰিব পৰা বিষয়ৰ লগত আমি জড়িত কৰোঁ কবিতাক। আপোনালোকক মই ক'ব নালাগে যে সঁচাকৈ সেইকাৰণেই যিহেতু আমাৰ অন্তৰৰ অনুভৱবোৰৰ কোনো এটা ৰূপ নাই, এটা ৰূপ আমি ধৰিব নোৱাৰোঁ, তাক দেখুৱাই দিব নোৱাৰোঁ। এইটোৱে খং উঠাৰ মোৰ এইটোৱেই কাৰণ, ভাল পোৱাৰ এইটোৱেই কাৰণ, আমি তাৰ এটা ৰূপ, এইটো ভাল পোৱাৰ ৰূপ দাঙি দিব নোৱাৰোঁ। গতিকে আমি ছবিৰ সহায় লওঁ, ছবিৰ সহায় লওঁ, কল্পচিত্ৰৰ ওচৰ চাপোঁ, আৰু তেনেকৈ আমি তাৰ এটা আভাস দাঙি ধৰিব খোজোঁ, যাতে দৰ্শকসকল, পাঠকসকল এইসকলৰ অন্তৰত আমি সেই বস্তুটো, আমি ভবা বস্তুটো অনুভৱ কৰা বিষয়টো সোমাই দিব পাৰোঁ। গতিকে আমি দেখিছোঁ যে কবিতাৰ সেইকাৰণে এটা স্থিৰীকৃত ৰূপ আমি কেতিয়াও পাই অহা নাই। সলনি হ'বই, সকলো বস্তুৱে সলনি হৈছে, সলনি হ'বই। আমি দেখিছোঁ যে লোকজীৱনৰ পৰা আৰম্ভ কৰি শিষ্ট জীৱনলৈকে য'ত সামূহিক তথা সামাজিক জীৱন ক্ৰিয়াশীল, তাত সকলো কামৰ মাজত থাকে এটা সামূহিক তথা সামাজিক চৰিত্ৰ। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা লোকজীৱনৰ ক্ষেত্ৰত, আৰু সেইটো কবিতাৰ মাজতো হয়, যদি সেই লোকজীৱনৰ লগত সঁচাকৈয়ে জিন গৈ থাকে। তেতিয়া কবিতাক উপযুক্ত ফ্ৰেমত বান্ধি থ'ব পাৰি বা থ'বলৈ যত্ন কৰিব পাৰি। ছন্দৰ ফ্ৰেমো থাকে, কিন্তু আধুনিক সভ্যতাই মানুহৰ সামাজিক মনৰ অস্তিত্বক আঘাত কৰি আহিছে। ক'ৰবাত সেই মনটো ভাগিছে, ক'ৰবাত কথম্পি নভগে কৰি আছে। আধুনিক মানুহ অকলশৰীয়া একোটা দ্বীপ যেন হৈ পৰে। তেওঁবিলাকৰ মাজৰ সামাজিক মনটো তেতিয়াহে সাৰ পায় যেতিয়া সামাজিক অস্তিত্বৰ ওপৰত ব্যক্তিৰ অস্তিত্ব নিৰ্ভৰ কৰিবলগীয়া হয়। তেতিয়াহে তেওঁলোকৰ সামাজিক যিটো স্তৰ জীৱনৰ, সেইটো কথা তেতিয়াহে আহে যেতিয়া তেওঁলোক বিপদত পৰে। দেখে যে এইটো যদি ভাগি যায় তেতিয়াহ'লে মোৰো বিপদ হ'ব, গতিকে তেতিয়া তেওঁ সমাজৰ ওচৰ চাপে। এতিয়া আমি দেখিছোঁ যে আমাৰ জীৱনটো কেনেকৈ হৈছে। আমাৰ গ্ৰামীণ যিটো জীৱন আছিলে, সেই জীৱনটো চহৰমুখী হৈ গৈছে, উদ্যোগমুখী হৈ গৈছে। গতিকে ইংলেণ্ডতো আনকি 17 শতিকাত বছৰ হৈছিলে, যেতিয়া তাত উদ্যোগ গঢ়লৈ উঠিছে, শিল্প উদ্যোগ গঢ়লৈ উঠিছে, তেতিয়া গাঁৱৰ পৰা ল'ৰাবিলাক নগৰলৈ ঢাপলি মেলিছে, তাত এটা সৰু সুৰা চাকৰি যোগাৰ কৰি ল'বৰ কাৰণে। ঠিক যিটো এতিয়া আমাৰ ইয়াত যিটো এতিয়াও চলি আছে। গতিকে এই যে কালচক্ৰৰ ঘূৰ্ণায়মান ৰূপৰ লগত এই আটাইবোৰ কথা জড়িত হৈ আছে। সেইবাবে আমাৰ
মই কৈছোঁ যে সমাজমুখী বান্ধোনত মানুহ বৰ্তি থাকে, সেইবাবে সেই জীৱনত এতিয়াও সমূহীয়াকৈ কাব্য মহাকাব্য পঠিত হয়। গাঁৱত গ্ৰামীণ জীৱনত আমি সেইটো দেখিছোঁ। এতিয়াও আমাৰ কৃষিজীৱী আৰু শ্ৰমজীৱী মানুহৰ মাজত আমি এই দুয়োটাৰ প্ৰভাৱ আমি দেখা পাওঁ। সমূহীয়াকৈ পাঠ কৰা, সমূহীয়াকৈ এখন মেলা পতা, ভাওনা কৰা, এই আটাইবোৰ বস্তু আমি তাৰ মাজত দেখিবলৈ পাওঁ। এতিয়া যিসকল দেখিছোঁ যে এতিয়া ৰামলীলা, সাধাৰণ মানুহবিলাকে ৰামলীলা কৰিছে, সকলো তাত সমানে আনন্দ উপভোগ কৰিছে। সীতাই হয়তো বচনটো কৰি আকৌ বিৰি এটা খাই বহি আছে, তাৰপিছত আকৌ সীতা উঠিছে, কিন্তু তৎৰাচ আমি জানো যে দৰ্শকসকলে সেই সীতা বুলিয়ে ভাবি লৈছে। আচ্ছা, তেওঁলোকক এইবিলাকে আকৰ্ষণ কৰে, আৰু আকৰ্ষণ কৰে তাৰ মাজত সোমাই থকা বাণীটোৱেও, বক্তব্যও। কাৰণ আমাৰ ৰামায়ণ মহাভাৰতে বোলো বা মহাকাব্য যিখনকে চাওঁ, তাততো বক্তব্য আছে, বাণী আছে। আমি যেতিয়া কওঁ যে কবিতাই